মোৰ বয়স ৬৬ বছৰ, কিন্তু তোমাক বিয়া পাতিব পাৰিমনে? আমি যদি তোমাকে বিয়ে করতে চাই তাহলে কি তোমার কোনো দ্বিমত আছে? আমি বলছি না, দ্বিমত নাই। আমিও ভাবলাম যে লোকটা আমার সবসময় পাশে ছিল, অনেক সাপোর্ট করছে, তার সাথে থাকলে আমি বাকি জীবনটা হয়তো বা সাপোর্ট পাবো। মাত্ৰ এটা প্ৰশ্ন আৰু সম্পন্ন হ'ল ৬৬ বছৰীয়া বৃদ্ধৰ সৈতে ২২ বছৰীয়া সুন্দৰী যুৱতীৰ বিয়া। আমি সবার কাছে দোয়া চাই যেন আমাদের দাম্পত্য জীবন সুখের হয়। আসলে কে কি মন্তব্য করুক বা করবে বা করতেছেন, আমার তাতে কোনো যায় আসে না। হয়, এইবাৰ সামাজিক মাধ্যমত খুবেই চৰ্চিত এটি বিষয়। ৬৬ বছৰীয়া শ্বৰিফুল ইছলামৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল আইৰিন আক্তাৰ নামৰ এগৰাকী সুন্দৰী যুৱতী। ঘটনা অনুসৰি এইগৰাকী আইৰিন আক্তাৰ ৪ৰ্থ শ্ৰেণীৰ পৰাই লগ পাইছিল এইগৰাকী বৃদ্ধ শ্বৰিফুলক, আৰু তাৰ পাছতেই শ্বৰিফুলে দি আহিছিল যুৱতীগৰাকীৰ সকলো পঢ়াৰ খৰচ। বৰ্তমান যুৱতীগৰাকী এখন নাৰ্ছিং কলেজত পঢ়ি আছে। প্ৰায় ১৫ বছৰ পূৰ্বে বৃদ্ধ শ্বৰিফুলৰ পত্নী ঢুকাইছিল। ইয়াৰ পিছতে অকলশৰীয়া হৈ পৰিছিল বৃদ্ধগৰাকী। প্ৰথমে কোনো সম্পৰ্কৰ কথা চিন্তা কৰা নাছিল তেওঁলোকে, যদিও নিজে পঢ়াৰ খৰচ বহন কৰি আহিছিল বৃদ্ধগৰাকীয়ে। ইয়াৰ মাজতে কেইদিনমান পূৰ্বে হঠাৎ প্ৰেমত পৰিছিল যুৱতীগৰাকীৰ এইগৰাকী বৃদ্ধই। তাৰ পাছতে বৃদ্ধগৰাকীয়ে বিবাহৰ প্ৰস্তাৱ দিছিল সুন্দৰী যুৱতীগৰাকীক। বিবাহৰ প্ৰস্তাৱ দিয়াৰ লগে লগে মান্তি হৈছিল যুৱতীগৰাকী, কিন্তু পৰিয়ালৰ লোক হৈছিল অমান্তি। পৰিয়ালৰ অমান্তি সত্ত্বেও এবাৰ বিবাহপাশত আবদ্ধ হ'ল আইৰিন আক্তাৰ আৰু শ্বৰিফুল ইছলাম, আৰু যিটো ঘটনাই সামাজিক মাধ্যমত বৰ্তমান খুবেই চৰ্চিত, আৰু উক্ত ঘটনা সংঘটিত হৈছে বাংলাদেশত।